পাইছো কইয়া हेलो गाइस আজি আমি আহি আছো গোলাঘাট আহিছো আমি শান্তিৰ লগৰ গৰিমা কি আছিল গৰিমা গগৈ ঘৰলে আহিছো আৰু বহুত দিনৰ পৰা আমি যাম বুলি ভাবি আছিলো গৰিমা পোৱালি সৰু ল'ৰা আছে তাক চাম বুলি এবছৰে হ'ল যাব পৰা নাই তো আজি ফাইনালি আমি দুইটা আহিলো আৰু গৰিমাৰ ঘৰলে যাম বুলি আৰু লগতে অকমান ফুৰাও হ'ব আৰু আমি মানে আমি দুটা কাৰণ আহিছো হা গোলাঘাট ফাৰ্ষ্ট কাৰণটো হৈছে গৰিমাক লগ কৰা আৰু দুই নম্বৰ কাৰণটো নকওঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব যেনে ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে সেইকাৰণে আমি দুই নম্বৰ কাৰণটো নকওঁ ন চাই থাকিলে ন গম পাবই হয় আমি এতিয়া গৈ আছো আমি বৰহলা হৈ গৈছো যেহেতু মোৰ ঘৰ বৰহলাত আমাৰ ঘৰ বৰহলাতে হয় এতিয়া আমি বৰহলাৰ পৰা গোলাঘাট জাৰ্ণি কৰি আছো বৰ্তমান আমি মুক্ৰং পাৰ হৈ গলো ধুনীয়া ৰাস্তা আৰু বহুত ধুনীয়া ভাল লাগিছে আহি পেলাই মানে তুমি অকণ বেকেমাকৈ দেখুৱাই দিয়া বেকেমাকৈ দেখাম বাৰু মই ৰাস্তাটো গৰিমা কথা অকণমান কৈ দিওঁ গৰিমা হৈছে গৰিমাক মই ট্ৰেইনিঙত লগ পাইছিলো তাই পুলিচতে চাকৰি কৰে তাই গোলাঘাট এছ পি অফিচত চাকৰি কৰে আৰু তাইৰ লগত মোৰ বহুত দিনে চিনাকি মানে এতিয়া 4 বছৰ কমপ্লিটেই হ'ল আৰু বহুত ভাল তাই বহুত ভাল ফ্ৰেণ্ড মোৰ বেষ্টি হয় আমি লাষ্ট উইণ্টাৰ ছিজনতে গৈছিলোঁ ন কমপ্লিট 1 year হ'ল তাইক লগ পোৱাই নাই এতিয়া আকৌ পুনৰ 1 বছৰ পাছত লগ পাম তাইক বহুত ভাল আপোনালোকক দেখাম আৰু বহুত ধুনীয়া হয় দেই আৰু মোৰ যোন পুলিচ ফ্ৰেণ্ডসকল মানে মোৰ চেম বেটছৰসকলে তাইক চিনি পাব যিহেতু আৰু আপোনালোকক দেখাম তাই আচলতে ৰেণ্ট হাউচত থাকে এছ পি অফিচৰ ওচৰতে থাকে যিহেতু তাই এছ পি অফিচতে কৰে এছ পি হয় তাই আপোনালোকক দেখাম তাক গৈ পেলাই তাইকো দেখাম আৰু পোৱালিটোকো দেখাম বহুত মৰম লগা পোৱালিটো বলক আপোনালোকক ৰাস্তাটো এতিয়া বেক কেমেৰা কৰি দেখাই দিম খাই দিয়ে খাই দিম নেকি এখন কি ধাবাখনৰ নামটো কি ডিঙিজান বেম্বো কটেজ ধাবা বহুত দীঘলীয়া নাম তা বহুত মজা আগতে গোলাঘাটলৈ আহি বেয়া লাগে ৰাস্তা বেয়া এতিয়া কিন্তু বহুত ধুনীয়া ৰাস্তা হ'ল আৰু দুই কাষে গছ পুৰা সেউজীয়া মানে যোৰহাটলৈ যোৱাতকে গোলাঘাট আহি ভাল লাগে মানে এনেও আমাৰ ঘৰ মানে গোলাঘাট বৰ্ডাৰৰ ওচৰতে যিহেতু সেইটো কাৰণে আমাৰ যোৰহাটতকৈ গোলাঘাট বেছি ওচৰ হয় কাকতগা নদীৰ ওচৰতে আমাৰ ঘৰ যিহেতু সেইটো কাৰণে আমাৰ গোলাঘাট ওচৰ হয় আৰু যোৰহাটতকৈ এই আমি ফৰকাটিং ষ্টেচন পাই গ'লোহি আৰু এইয়া আমাৰ পোৱালীয়ে আমালৈ ৰখি আছে মাহীয়েক আহিব বুলি চাওক একদম ছোৱালী বনাই থৈছে মাকে ফুট চুট লগাই মেলি এইজনী আমাৰ গৰিমা লাজত তাই দেখো এইজনী আমাৰ গৰিমা গেটত চকলেটো কতলা ও নাচাই শুনেছো কেনেকে কৈছিলা আকৌ ডাইৰেক্ট লোৱা মই মাহী হে লোৱা আকৌ নালাগে লাল চাহকে দিবি নালাগে লাল চাহ এইয়া গৰিমা ৰুম ফাৰ্ষ্ট ৰুম এয়া ছেকেণ্ড ৰুম এইজনী মই এইয়া ৰিমান বেটা আমাৰ কুচু বেটা আমাৰ এইজনী গৰিমা আৰু এয়া আমাৰ বৰমা ন এইটো কিচেন একো নহয়
এই আমাৰ চাহৰ পৰ্ব চলি আছে ই চানা খায় নেকি আমাৰ ৰিমন বেটা একদম হনুমান হৈ গ'ল হনুমান হৈ গ'ল স্লিপ হৈ যাবি আকৌ দেই আপোনালোকক 1 নম্বৰ কাৰণটো কৈছিলো যে মই মোৰ লগৰ এজনীৰ ঘৰলৈ যাম বুলি আৰু এইজনী হৈছে গৰিমা আৰু 2 নম্বৰ কাৰণটো হৈছে আমি আহিছো গোলাঘাটৰ যোগীবিলত আহিছো আৰু যোগীবিল কিহৰ কাৰণে বিখ্যাত আচলতে সকলোৱে জানেই ইয়াত দেশ বিদেশৰ পৰা অহা বিভিন্ন পৰিভ্ৰমী চৰাইবিলাক ইয়াতে আহি পৰেহি বহুত ধুনীয়া জেগাডোখৰ মানে চাৰিওফালে চৰাই মাত শুনিছে আপোনালোকে চৰাই মাত আৰু এয়া আমাৰ ৰিমন বেটাই পুৰা এনজয় কৰি আছে আপোনালোকক বেক কেমেৰা কৰি দেখাইছো ৰ'ব গোটেই ভিউটো ঠিক আছে আচলতে ভিডিঅ'টো যিমান ইণ্টাৰেষ্টিং হ'ব বুলি ভাবিছিলোঁ সিমান নহ'লগৈ সেইটো কাৰণে আপোনালোকক কৈছিলোঁ যে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আমি ভাবিছিলোঁ কি ৰুমতে বনাই মেলি দিম আৰু তাতে খামগৈ চবে পাৰ্টি কৰিম আচলতে তেনেকুৱা নহ'লগৈ যিহেতু আমাৰ টাইম নহ'লগৈ বনাই মেলি নি তাতে খোৱালৈকে আগতে যেতিয়া আমি যোগীবিল আহিছিলোঁ তেতিয়া কিন্তু এই দলংখন বনোৱা নাছিলে একদম ভঙা চিঙা আছিলে লাষ্ট আমি 2-3 বছৰমান আগতে ইয়াতে আহিছিলোঁ কিন্তু এতিয়া বহুত ধুনীয়া কালাৰ চালাৰ কৰি বহুত ধুনীয়া কৰিলে চাওক আজি আমাৰ অহা বহুত দেৰি হৈ গ'ল একদম আন্ধাৰ হৈ গ'ল অলপ পোহৰ হৈ আছে আৰু গোটেই এৰিয়াটো বহুত ডাঙৰ হয় ইয়াৰে চৰাইবিলাকক আপোনালোকক দেখাব নোৱাৰিলোঁ ইয়াতে এতিয়া বৰ্তমান মই দলংখনতে ৱাক কৰি আছো বহুত ধুনীয়া প্লেচ আচলতে বহুতে আহিছে হয়তো ইয়াতে আমি 2 নম্বৰ বাৰৰ কাৰণে আহিছো ইয়াতে বহুত ধুনীয়া প্লেচটো কিবা ওচৰতে হয় গোলাঘাটতে টাউনৰ পৰা প্ৰায় 10 কিলোমিটাৰ হ'ব আপোনালোকে আহিব পাৰে ইয়াতে এই প্লেচটো পাৰ্কৰ নিচিনাও হয় মানে ইয়াতে কাপুচৰ কাৰণে বহুত ধুনীয়া জাগা আছে প্লাছ আপোনালোকে ফেমিলি লৈ আহিব পাৰে আৰু কিডছৰ কাৰণে বহুত ধুনীয়া খেলনা কিবা কিবি আছে ইয়াতে আপোনালোকে আহিব পাৰে এতিয়া আমাৰ বহুত আন্ধাৰ হৈ গ'ল সেইটো কাৰণে আমি যাওঁগৈ আৰু এতিয়া গৈ পেলাই সতী সাধিনী কলাক্ষেত্ৰতো সোমামগৈ গৈ পেলাই তাৰপিছত এতিয়া আমি যাওঁ আৰু ইয়াৰ পৰা তাকে ডাইনেছৰ নেজা ছিগি গ'ল এয়া বিলত থকা ঘৰিয়ালে শেষ কৰিলে কামুৰি আমাৰ এই সৰু ছোৱালীজনী ঝুলনা ঝুলি আছে দেই বয়স মাত্ৰ 5 বছৰ এয়া আমি এতিয়া তাৰ পৰা আহি পেলাই বইল পৰ্ক বনাবলৈ লৈছোঁ এয়া আমি বইল পৰ্কৰ কাৰণে মাংস মই 4টা চিটি মৰাই বইল কৰি লৈছোঁ এয়া ধনিয়া আদা নহৰু পেষ্ট আৰু আছে ৰঙা জলকীয়া তাৰপাছতে গাছ খৰিচা এয়া হৈছে বইল কৰা পানী এতিয়া আমি গৰম কৰি লোৱা কেৰাহীটোত মাংস দি দিছোঁ 3 পিচ তাৰপিছত আমি প্ৰথমতে ইয়াৰ পৰা তেলটো ওলাই ল'ব দিম মাংসৰ পৰা তাৰপিছত তেলটো ওলোৱাৰ পাছতে আমি বাকী মাংসখিনি ইয়াতে এড কৰি দিম এড কৰি দিয়াৰ পিছত অলপ লৰাই পেলাই ইয়াতে দিছোঁ নিমখ তাৰপাছতে ইয়াত দিছোঁ খৰিচা তাৰপিছত পিঁয়াজ দি দিছোঁ ইয়াতে পিঁয়াজ দি পেলাই আমি ইয়াতে দি দিছোঁ আদা নহৰু পেষ্ট এতিয়া আদা নহৰু পেষ্ট দি পেলাই গোটেইখিনি ভালকৈ লৰাই এতিয়া আমি ইয়াতে সিজিবলৈ দিম এই আমাৰ খানা ৰেডি হৈ গ'ল লগত আছে ঔটেঙা আৰু কচু দালি তাৰপাছতে আচাৰ